গছপুলি এটা ৰুই মোবাইলত ফটো একপি উঠি ষ্টেটাছ লগাই বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনাব। তেতিয়াহে হ'ব যেতিয়া আমি গছপুলিটো ডাঙৰ কৰিবলৈ যত্ন কৰিম, গছপুলিটো ৰুই লগতে এটা খাং লগাই দিম গৰু ছাগলীয়ে খাব নোৱাৰাকৈ। তেতিয়াহে আমাৰ লাভ হ'ব, তেতিয়াহে আমাৰ বিশ্ব পৰিৱেশ দিৱস পালন কৰা মূল উদ্দেশ্যটো সম্পূৰ্ণ হ'ব বা সফল হ'ব। যেতিয়া আমাৰ গছপুলিটোত ঘাঁহ বনেৰে আৱৰি পৰিব, সেই ঘাঁহ বনখিনি যেতিয়া আমি চফা কৰি দিব পাৰিম, গছপুলিটো ডাঙৰ হোৱাত সহায় কৰি দিব পাৰিম, তেতিয়াহে আমি বিশ্ব পৰিৱেশ দিৱস পালন কৰা সেই কামটো সফল হ'ব। ৰাতিপুৱাৰ পৰা মোবাইলতেই মাত্ৰ বিশ্ব পৰিৱেশ দিৱস পালন হৈ আছে। বহুতে এতিয়া গছপুলি ৰুইছে আৰু মোবাইলত ষ্টেটাছ লগাই দিছে বিশ্ব পৰিৱেশ দিৱস। তাৰে শুভেচ্ছা জনাইছোঁ আপোনালোকক। সেয়াই বিশ্ব পৰিৱেশ দিৱস। মোবাইলতহে চলে বিশ্ব পৰিৱেশ দিৱস। বেচৰকাৰী প্ৰত্যেকখন সংস্থাতে আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰিছে। গছপুলি এটা ৰুইছে আৰু মোবাইলত ফটো উঠিছে, ফেচবুকত দি দিছে, বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সেয়াই আমাৰ বিশ্ব পৰিৱেশ দিৱস নেকি? নমস্কাৰ, মই ভুৱন চন্দ্ৰ নদিয়াল। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নদিয়াল ব্লগ, আৰু নদিয়াল ব্লগৰ প্ৰত্যেকজন সদস্যৰ লগতে সমূহ ভাৰতবাসী ৰাইজক মই বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন। এই কথাখিনি কৈছোঁ, আমি আগৰ পৰা দেখি আহিছোঁ যে বিশ্ব পৰিৱেশ দিৱসৰ দিনা বহুত ধৰণৰ মানুহে গছপুলি লগোৱা, ৰাস্তাৰ কাষত, কোনোবা অফিচৰ সন্মুখত, কোনোবা নামঘৰৰ সন্মুখত, কোনোবা গাঁৱৰ ৰাস্তাৰ পদূলিৰ সন্মুখে এনেধৰণে গছপুলি ৰোপণ কৰা আমি দেখিবলৈ পাই আহিছোঁ। কিন্তু সেই গছপুলিবিলাকৰ ভিতৰত কিমানজোপা গছপুলি জীয়াইছে, কিমানজোপা গছপুলি ডাঙৰ হৈছে, আৰু কিমানজোপা গছপুলিৰ তলত দুজনমান মানুহে আহি জিৰণি ল'বলৈ পাৰিছে, সেইটোহে ডাঙৰ কথা। আমি মোবাইলত কম্পিটিশ্যন কৰি লাভ নাই, বিশ্ব পৰিৱেশ দিৱস পাতি লাভ নাই। আমি বিশ্ব পৰিৱেশ দিৱস পাতিম সচৰাচৰ যেনেকৈ এটা গছপুলি ৰোৱা হয় তেনেধৰণে আমি বিশ্ব পৰিৱেশ দিৱস পাতিম। গছপুলিটো ৰুইছোঁ যেতিয়া তাৰ কাষত আমি এটা খাং লগাই দিবলৈ চেষ্টা কৰিম। সপ্তাহৰ মূৰত, 3 দিনৰ মূৰত গছপুলিটো চোৱাৰ চেষ্টা কৰিম, গছপুলিটো জীয়াই আছেনে নাই, গছপুলিটোক পানী লাগে নেকি, গছপুলিটোৰ কাষত বন ঘাঁহ গজিছে নেকি, আমি সেইখিনি চাব লাগিব। তেতিয়াহে আমি বিশ্ব পৰিৱেশ দিৱস পালন কৰা সফল হ'ব। আজিকালি মোবাইলত ফটো দিবৰ কাৰণে সেইটো মোৰ খুবেই ভাল লাগে, মই খুব ভাল পাওঁ। কিয় প্ৰত্যেকে ৰুব লাগে। আমাৰ দেশখন, আমাৰ অসমখন, আমাৰ ৰাজ্যখন, আমাৰ দেশখন সেউজীয়া হ'ব লাগে। কিয় এতিয়া পশু পক্ষীবোৰে মুক্ত বিচৰণ কৰিছে ঘাঁহ বন বিচাৰি। গতিকে আমি যদি প্ৰত্যেকে একোজোপাকৈ গছপুলি ৰুওঁ, তেনেহ'লে আমাৰ এই দেশখন সেউজীয়া হ'ব। আৰু যিবোৰ জীৱ জন্তুৱে মুক্ত বিচৰণ কৰি ফুৰিছে ঘাঁহৰ অভাৱত, গছৰ অভাৱত, সেই জীৱ জন্তুবিলাকে সংৰক্ষণ পাব, থাকিবলৈ এখন হাবি পাব, খাবলৈ ঘাঁহ পাব, হয়নে বাৰু? গতিকে আমাৰ দেশখন, আমাৰ অসমখন সেউজীয়া হ'ব লাগে। এই কথাটো খুবেই ভাল কথা, ৰুব লাগে গছপুলি। অকল যে বিশ্ব পৰিৱেশ দিৱসৰ দিনাই ৰুম সেই কথাটো নহয়। মোৰ যদি জন্মদিন, মই ৰাতিপুৱাই গছপুলি লগাম। মোৰ যদি অন্নপ্ৰসন, মই ৰাতিপুৱাই গছপুলি লগাম। মোৰ যদি দেউতাৰ শ্ৰাদ্ধ, মই গছপুলি এজোপা লগাম। মোৰ যদি মাৰ শ্ৰাদ্ধ, মই গছপুলি এজোপা। প্ৰত্যেকটো শুভ কামত যদি আমি একোজোপাকৈ গছপুলি লগাই যাওঁ, তেনেহ'লে আমাৰ এই অসমখন সেউজীয়া হ'বলৈ আৰু বেছি দিন নালাগে। কিন্তু গছপুলিটো ৰুলেই নহ'ব, সেই মই যে কৈ গ'লোঁ আগত, খাংটো লগাব লাগিব, যাতে গছপুলিটো ৰোৱাৰ পাছত গৰু ছাগলীয়ে খাবলৈ নোৱাৰে। গছপুলিটো ৰোৱাৰ পাছত যাতে ঘাঁহ বনে হেঁচা মাৰি তাক মাৰি নেপেলায়, সেয়া লক্ষ্য ৰাখিব লাগিব। আৰু গছপুলিটো গঢ়ি তোলাত চকু দিব লাগিব, যাতে গছপুলিটো ডাঙৰ হওক, তাৰ ডাল পাতবোৰে বাটৰুৱাক ছাঁ দিয়ে, বাটৰুৱাক সহায় কৰে, জীৱ জন্তুক সহায় কৰে। তেনেধৰণে আমি বিশ্ব পৰিৱেশ দিৱস পাতিব লাগিব, গছপুলি ৰোপণ কৰিব লাগিব। তেতিয়া কম দিনৰ ভিতৰতে আমাৰ এই দেশখন সেউজীয়া হৈ পৰিব, এখন সেউজীয়া অসমলৈ ৰূপান্তৰিত হ'ব। আমি এখন সোনকালে সেউজীয়া অসম গঢ়িব পাৰিম। আৰু যদি এখন সেউজীয়া অসম গঢ়িব পাৰোঁ, তেনেহ'লে এখন সেউজীয়া ভাৰতো গঢ়িব পাৰিম।
গতিকে বেছি কথা নকওঁ, মই বেছি দীঘলীয়া নকৰোঁ যে ফেচবুকত এনেকৈ ষ্টেটাছ লগোৱা সময়খিনি বাদ দি এটা খাং বনাবলৈ চেষ্টা কৰক। খাংটো লগাই ষ্টেটাছ এটা দিয়ক, খুব ভাল লাগিব। মানে আপুনি গছপুলিটো সংৰক্ষণ কৰিবলৈ বিচাৰিছে যে এই কথাটো সকলোৱে গম পাব আৰু সকলোৱে কৰক। গছ গছনি লগাওঁ, তেতিয়া আমাৰ জীৱ জন্তুখিনিও সংৰক্ষণ হ'ব। জীৱ জন্তুখিনিৰ কাৰণে ভাল, আমাৰ কাৰণে ভাল। আজিৰ তাৰিখত গছ গছনি কম হৈ যোৱাৰ কাৰণে, গছ গছনি যধে মধে কাটি দিয়াৰ কাৰণে আমাৰ প্ৰাকৃতিক দুৰ্যোগবিলাক বেছিকৈ বাঢ়িছে। গতিকে সকলোৱে আহক, আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনা আমি সকলোৱে একোজোপা গছপুলি ৰুওঁ আৰু একোটা খাং লগাই দিওঁ।